নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰূপজ্যোতি কৰ্মীক লৈ এইবাৰ মুখ খুলিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ অভব্য আচৰণক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতি দিলীপ শইকীয়াৰ পাছত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে ভুল কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ আচৰণ দুৰ্ভাগ্যজনক দলৰ সভাপতিৰ সৈতেও মই এই সন্দৰ্ভত কথা পাতিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৰেই ৰূপজ্যোতি কৰ্মীৰ আচৰণ বিজেপিৰ সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ শনিবাৰে ডিব্ৰুগড়ৰ বিধানসভাত ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেৱল ৰূপজ্যোতি কৰ্মীয়ে নহয় বিধায়ক অখিল গগৈকো ক্ষমা খুজিবলৈ দাবী জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে মুখ্যমন্ত্ৰীৰ অভিযোগ বিধানসভাত এজন বিধায়কে ভাষণ দি থকা সময়ত বাৰে বাৰে বাধা দিবলৈ চেষ্টা কৰিছিল অখিল গগৈয়ে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বাধা প্ৰদান কৰি অখিল গগৈয়েও ভুল কৰিছে বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে সেয়েহে ৰূপজ্যোতি কৰ্মীৰ লগত অখিল গগৈয়েও অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজ্যিক সভাপতিয়ে বিধায়ক ৰূপজ্যোতি কৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ মুছলমানক ৰঙা চকু দেখুৱাব নোৱাৰিব ইফতাৰ পাৰ্টিক লৈ এনডিএত সংঘাত দেখিবলৈ পোৱা গৈছে মুছলমানক মুঠতে ৰঙা চকু দেখুৱাব নোৱাৰিব মহাৰাষ্ট্ৰত ঔৰংজেবৰ কবৰ বিতৰ্কৰ মাজতেই এনডিএৰ মিত্ৰদলে আয়োজন কৰিলে ইফতাৰ পাৰ্টি বিজেপিক ৰঙা চকু দেখুৱাই এনডিএৰ মিত্ৰদল এনচিপি আয়োজন কৰিছিল ইফতাৰৰ পাৰ্টি শুক্ৰবাৰে মহাৰাষ্ট্ৰত এনডিএৰ মিত্ৰদল এনচিপিয়ে ইফতাৰ পাৰ্টি আয়োজন কৰাক লৈ ভিতৰি নাৰাজ ভাৰতীয় জনতা পাৰ্টি মুম্বাইৰ মাৰিনা লাইনত এনডিএৰ মিত্ৰদল এনচিপিয়ে আয়োজন কৰা ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল উপমুখ্যমন্ত্ৰীয়ে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি মুছলমান লোকক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব বুলি দাবী কৰিছিল উপমুখ্যমন্ত্ৰীয়ে ভাৰতবাসীয়ে কোনো বিভাজনকামী শক্তিৰ জালত ভৰি দিব নালাগে বুলি দাবী কৰিছিল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে ইফতাৰ পাৰ্টি আয়োজন কৰি বিভাজনকামী শক্তি বুলি উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে কটাক্ষ কৰিছিল নেকি বিজেপি এনডিএ মিত্ৰদল ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিয়ে আয়োজন কৰা ইফতাৰ পাৰ্টিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে অজিত পাৱাৰে কি কৈছে সেয়া মই অৱগত নহয় বুলি মন্তব্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুঠতে ৰমজান মাহত বিজেপিৰ নেতৃত্বাধীন এনডিএৰ মিত্ৰদল এনচিপিয়ে ইফতাৰ পাৰ্টিয়ে উত্তাপ বৃদ্ধি কৰিছে ৰাজনীতিত মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে এই সংঘাত মুঠতে মুছলমান লোকসকলক কোনেও দেখুৱাব নোৱাৰিব ৰঙা চকু দিবলৈ আন এটা ব্ৰেকিং নিউজ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ গৰ্জন সুধাংশু ত্ৰিবেদীৰ মন্তব্য মতে হিমন্ত বিশ্ব শৰ্মাও বাংলাদেশৰ মুখ্যমন্ত্ৰী সুধাংশু ত্ৰিবেদীক অৰ্ধজ্ঞানী আখ্যা সাংসদ ৰকিবুল হুছেইনৰ প্ৰসিদ্ধ বলিউড অভিনেতা আদিল হুছেইন মিনি বাংলাদেশৰ মানুহ আছিল নেকি বুলি প্ৰশ্ন ৰকিবুল হুছেইনৰ মুঠতে মিনি বাংলাদেশকৈ এতিয়া বিপদত পৰিছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদী অসমৰ প্ৰতিটো প্ৰান্তত বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসমৰ জাতীয় দল সংগঠনসমূহে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2026তেই ক্ষমতাচ্যুত কৰিব পাৰে ৰূপজ্যোতি কৰ্মীক বিধায়ক অখিল গগৈয়ে ইচ্ছা কৰিলে 2026 চনতেই বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ ৰাজনৈতিক ভৱিষ্যত শেষ কৰিব পাৰোঁ মই মৰিয়নিৰ পৰা নিৰ্বাচন খেলিলে শেষ হ'ব ৰূপজ্যোতি কৰ্মীৰ ৰাজনৈতিক ভৱিষ্যত মই মৰিয়নিত নিৰ্বাচন খেলিম বুলি ভয় খাইছে ৰূপজ্যোতিয়ে ৰূপজ্যোতি কৰ্মীৰ ওপৰত ব্যৱস্থা নললে প্ৰমাণ হ'ব বিজেপিৰ গুণ্ডাগিৰি সংস্কৃতি বিধানসভাৰ উপাধ্যক্ষই শাসক দলৰ হৈ কাম কৰাটো গ্ৰহণযোগ্য নহয় ঘটনাক লৈ হস্তক্ষেপ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই কৰক তদন্ত ৰূপজ্যোতি কৰ্মীৰ ঘটনাক লৈ পুনৰ এবাৰ সৰব হ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিত একশ্যন মুডত দিলীপ শইকীয়া
দিলীপ শইকীয়াই এইবাৰ ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে সৰব দলক বচাবলৈ এতিয়া একশ্যন মোডত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি দিলীপ শইকীয়া এইবাৰৰ একশ্যন বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া নিজৰ দলক বচাবলৈ এতিয়া ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে একশ্যন ল'বলৈ বাধ্য হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আৰু অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছে বিধায়ক ৰূপজ্যোতি কৰ্মীক বিধায়ক কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নহ'ল বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষৰ কিন্তু বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ভূপেন বৰা বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীক হাড়গৰু আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৰূপজ্যোতি কৰ্মীক এৰালবিহীনভাৱে এৰি দিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৰূপজ্যোতি কৰ্মীক বিধানসভাত যি কৰিলে সেয়া আগতে কোনেও দেখা নাছিল স্বাধীনতাৰ পিছত এনেকুৱা কাণ্ড কোনেও দেখা নাছিল শুনাও নাছিল বিধানসভাৰ মজিয়াত হাড়গৰুৰ দৰে বিধানসভাত খেদি ফুৰিলে ৰূপজ্যোতি কৰ্মীয়ে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোৱেই শেষ কৰি পেলাব বিচাৰিছে বিজেপি চৰকাৰে আমি দা জাঠি হাতিয়াৰ লৈ নিজক নিৰাপত্তা দিব লাগিব নেকি প্ৰশ্ন ভূপেন বৰাৰ পুলিচে বিচাৰ নলয় অসমৰ ৰাইজে বিচাৰ কৰক বিজেপিৰ বিৰুদ্ধে বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীক হাড়গৰু আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ টয়লেটলৈ যোৱাৰ বাবে ৰূপজ্যোতি কৰ্মীৰ ওপৰত ব্যৱস্থা ল'ব পৰা নাছিল বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খোজাৰ পাছত এই বিষয়ে আলোচনা কৰাৰ কোনো ধৰণৰ অৰ্থ নাই ৰুলৰ বাহিৰত কাম কৰা নাই উপাধ্যক্ষই বিৰোধী বিধায়কে শিষ্টাচাৰ ভংগ কৰাৰ অভিযোগ নুমল মমিনৰ পুনৰ ধুবুৰীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কমলাক্ষদেৱ পুৰকায়স্থৰ ধুবুৰীত বাংলাদেশৰ ফ্লেভাৰ আহে ক্ৰিকেটত বাংলাদেশ পাকিস্তান জয়ী হ'লে ফটকা ফুটাই আনন্দ কৰে ধুবুৰীত সাংসদ টিভি দিয়ে মিনি বাংলাদেশ বুলি কৈছে সম্পূৰ্ণ বাংলাদেশ বুলি কোৱা নাই এইবাৰ ধুবুৰীক লৈ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ এই বিস্ফোৰক মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী মিনি বাংলাদেশ হয়নে নহয় অসমৰ প্ৰতিজন ৰাজ্যে সত্য কথাটো জানে কংগ্ৰেছে জানিব ধুবুৰী মিনি বাংলাদেশ হয়নে নহয় অসমৰ প্ৰতিজন লোকে জানে ধুবুৰীত কোনটো সম্প্ৰদায়ৰ লোকে বাস কৰে কংগ্ৰেছৰ দিনতেই বহু বাংলাভাষীয়ে নাগৰিকত্ব লাভ কৰিছিল ধুবুৰী জিলাত ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ সমগ্ৰ অসমত প্ৰতিবাদ কংগ্ৰেছে জানিব ধুবুৰী মিনি বাংলাদেশ হয়নে নহয় কংগ্ৰেছে ধুবুৰীত অবৈধ বিদেশী লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিছিল এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুঠতে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যক পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইপিনে সুধাংশুৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ অব্যাহত আছে অসমৰ প্ৰতিটো প্ৰান্তত আন এটা বিগ ব্ৰেকিং নিউজ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ সকলো ধৰণৰ এক্সাম বাতিল কৰিছে শিক্ষা বোৰ্ডে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল জৰুৰী খবৰ এটা ব্ৰেকিং নিউজ বাতিল হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ সকলো পৰীক্ষা বাতিল কৰা হৈছে প্ৰশ্নকাকত ফাদিলৰ পিছতে শিক্ষা পৰিষদৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ শিক্ষা পৰিষদৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব কাইলৈ 24 মাৰ্চত শিক্ষা পৰিষদৰ বৈঠকতেই লোৱা হ'ব পৰৱৰ্তী পৰীক্ষাৰ কাৰ্যসূচী মুঠতে অসমত যেন চৰকাৰে এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ যিসমূহ পৰীক্ষা আছিল সেই পৰীক্ষা বাতিল কৰা হৈছে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে ৰাজ্য চৰকাৰে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপিক ৰঙা চকু ইউপিপিএলৰ হাগ্ৰামালৈও মৰম আছে তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী ইউজি ব্ৰহ্মৰ 2020ত কাৰোৰ সৈতে মিত্ৰতা নকৰাকৈ প্ৰমোদ বড়োৱে চৰকাৰ গঠন কৰিছে
এতিয়া চৰকাৰ থকাৰ পাছত UPPL অধিক শক্তিশালী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ৰঙা চকু ইপিনে হাগ্ৰামা মহিলাৰী আৰু BPF দলৰ সন্দৰ্ভতো কৌশলপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ হাগ্ৰামা মহিলাৰী এতিয়া অকলশৰীয়া হৈ পৰিছে BPFত নেতাৰ অভাৱ আছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ এটা সময়ত আমি একেলগে কাম কৰিছিলোঁ এতিয়াও হাগ্ৰামাৰ প্ৰতি মোৰ মৰম আছে ৰাজনৈতিক শত্ৰু হ'লেও আমি শত্ৰু বুলি গণ্য নকৰোঁ হাগ্ৰামাক মুঠতে হাগ্ৰামা মহিলাৰীক লৈ এইদৰে মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে ৰণনীতি আৰু চিন্তা সলনি নকৰিলে BPF ধ্বংস হ'ব বুলি বহুবাৰ উপদেশ দিছিলোঁ এতিয়া নিজৰ চিন্তালৈ হাগ্ৰামাই নিৰ্বাচন খেলিব পৰা অৱস্থাত নাই মুঠতে বিজেপিক এইবাৰ ৰঙা চকু UPPLৰ কাৰোবাৰ পুতলা হৈ ৰ'ব হাগ্ৰামা মহিলাৰী অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰসংগ নাগপুৰৰ সংঘৰ্ষ অভিযুক্তৰ ঘৰত চলিব বুলডোজাৰ একশ্যন মুডত এতিয়া মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ নাগপুৰৰ সাম্প্ৰদায়িক সংঘাতক জড়িত অভিযুক্তৰ বিৰুদ্ধে একশ্যন মুডত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ নাগপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িতসকলৰ সম্পত্তি বাজেয়াপ্ত কৰিব মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰা অভিযুক্তক চৰকাৰ প্ৰশাসনে ৰেহাই নিদিয়ে বুলি দাবী কৰিলে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে আৰক্ষীক প্ৰহাৰ কৰা আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰা অভিযুক্তৰ ঘৰত প্ৰয়োজনত বুলডোজাৰ চলাব মহাৰাষ্ট্ৰ চৰকাৰে মোগল সম্ৰাট ঔৰংজেবৰ কবৰ বিতৰ্কক কেন্দ্ৰ কৰি নাগপুৰত সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত কোনো অভিযুক্ত হাৰি যাব নোৱাৰে বুলি সংবাদমেলযোগে সকিয়নি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ এই পৰ্যন্ত নাগপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকা অভিযুক্ত 105 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে CCTVৰ ফুটেজৰ সহায়ত নাগপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 105 গৰাকীকৈ অভিযুক্তক এটা বিশেষ সম্প্ৰদায়ৰ লোকে কুৰাণ জ্বলাই দিয়া বুলি চলোৱা ভুৱা অপপ্ৰচাৰৰ বাবে নাগপুৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল সংঘৰ্ষ সৃষ্টি হোৱাৰ পূৰ্বে ছ'চিয়েল মিডিয়াৰ যোগে উৰা বাতৰি বিয়পাই দিয়া 68টা পোষ্ট চিনাক্ত কৰিছে আৰক্ষীয়ে ৰমজান মাহৰ মাজতে সাম্প্ৰদায়িক সংঘাতত জ্বলি উঠিল মহাৰাষ্ট্ৰৰ নাগপুৰ ইটোৰ পিছত সিটোৰ ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ এতিয়া দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মহম্মদ ইউনুছৰ বিপদ সমাগত ভাৰত বিৰোধী বাংলাদেশ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বিপদ সমাগত যিকোনো মুহূৰ্তত বৰখাস্ত হ'ব পাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক উপৰাই ঢাকা দখলৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে নেকি বাংলাদেশী সেনাই চৰ্চা অনুসৰি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পতন ঘটাই বাংলাদেশত নতুন শাসন চলাব বাংলাদেশী সেনাই বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিক লৈ চিন্তিত দেশখনৰ সেনা প্ৰধান ৱাকাৰ উজ জামান শুক্ৰবাৰে বাংলাদেশৰ সেনাক বাসনসহ ৰাজধানী ঢাকাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল সেনা প্ৰধান ৱাকাৰ উজ জামানে মুঠতে মহম্মদ ইউনুছ চৰকাৰক এতিয়া বৰখাস্ত কৰিবলৈ সাজু হৈ পৰিছে বাংলাদেশী সেনাই দিবলৈ আন এটা ব্ৰেকিং নিউজ এতিয়াও কাটাতাৰৰ দাগ যোৱা নাই কমলাক্ষদেৱ পুৰকায়স্থৰ কমলাক্ষ এতিয়াও বাংলাদেশী সৰব হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ নিলম্বিত কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ বিৰুদ্ধে পুনৰ সৰব আমছু কমলাক্ষদেৱ পুৰকায়স্থক বাংলাদেশী আখ্যা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এতিয়াও আছে কাটাতাৰৰ দাগ কমলাক্ষদেৱ পুৰকায়স্থৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে বুলি কটাক্ষ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কমলাক্ষদেৱ পুৰকায়স্থৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ লাগি আছে এতিয়াও বাংলাদেশী কমলাক্ষদেৱ পুৰকায়স্থ তেওঁ কেতিয়া বাংলাদেশৰ পৰা অসমলৈ আহিছিল স্পষ্ট কৰক কমলাক্ষদেৱ পুৰকায়স্থই কমলাক্ষদেৱ পুৰকায়স্থ এজন নীলাজ আৰু মেৰুদণ্ডহীন ব্যক্তি আখ্যা ৰেজাউল কৰিম চৰকাৰৰ তেওঁৰ শৰীৰটো এতিয়াও বাংলাদেশী গুণ্ডাই বুলি কটাক্ষ ৰেজাউল কৰিম চৰকাৰৰ তেওঁ অসমীয়া হলে শুদ্ধকৈ অসমীয়া ক'ব পাৰিলেহেঁতেন কিন্তু কমলাক্ষদেৱ পুৰকায়স্থই শুদ্ধকৈ অসমীয়া ভাষা ক'ব নাজানে নিজেই বাংলাদেশী হৈ আনক সমালোচনা কৰিব নালাগে বুলি মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ভৰিত ধৰি নাথাকিলে তেওঁ কাৰাবন্দী হ'ব লাগিব সেয়েহে মুখ্যমন্ত্ৰীৰ ভৰিত ধৰিছে কমলাক্ষদেৱ পুৰকায়স্থই ধুবুৰীৰ মানুহ বাংলাদেশী হলে অসমৰ মুখ্যমন্ত্ৰীও বাংলাদেশী
পুনৰবাৰ সৰব হৈ পৰিছে আমচু এনেদৰে সৰব হৈ পৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ বিধায়ক কমলক্ষদেৱ পুৰকায়স্থৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ উৎকোচ লৈ হাতত হেণ্ডকাফ লাগিল আৰক্ষীৰ হিৰণ্য কুমাৰ দিলীপ কলিতা আৰু দীপক মিলি আৰক্ষী বিষয়া কেইগৰাকীৰ বিৰুদ্ধে অভিযোগ গৰু বেপাৰীৰ পৰা টকা লৈ গ্ৰেপ্তাৰ 3 আৰক্ষী বিষয়া এইবাৰ আৰক্ষীৰ জালত আৰক্ষী 21,000 টকা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'ল 3 আৰক্ষী বিষয়া লখিমপুৰ পানীগাঁও থানাৰ হিৰণ্য কুমাৰ পাটগিৰিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হ'ল হোমগাৰ্ড দিলীপ কলিতা আৰু দীপক মিলি মুঠতে এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী ৰাজু কুমাৰ দলে নামৰ এজন ব্যক্তিক গৰু বেপাৰী সজাই লুটিছিল ধন ঘটনা পোহৰলৈ অহাৰ পাছতেই আটাইকেইজন আৰক্ষী বিষয়াক নিলম্বন কৰিছিল আৰক্ষীয়ে অসম আৰক্ষীৰ নিৰ্দেশত আটাইকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান 10 জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰে ধাৰণ কৰিব কালৰূপ অসমৰ 10খনকৈ জিলাত ৰাজ্যজুৰি ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা অব্যাহত আছে আজি 10খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰে লৈছে কালৰূপ অসমৰ প্ৰায়সমূহ স্থানত এতিয়া কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰবাৰ সতৰ্কবাণী জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক কোন কোন জিলাত জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জানি লওক কুকৰাঝাৰ বঙাইগাঁও বৰপেটা জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মেট্ৰ' কামৰূপ নলবাৰীত হাই এলাৰ্ট জাৰি কৰিমগঞ্জ হাইলাকান্দি কাছাৰতো হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ হিন্দু পৰিচয় দি যুৱতীৰে প্ৰেম পুনৰবাৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে নাম সলাই হিন্দু যুৱতীৰ সৈতে প্ৰেম কৰি বিপদত মুছলমান যুৱক হিন্দু যুৱতীক ফুচলাই শাৰীৰিক মানসিক নিৰ্যাতন মুছলমান যুৱকৰ অমন ৰয় বুলি পৰিচয় দি এগৰাকী যুৱতীৰে চলাইছিল প্ৰেমৰ সম্পৰ্ক বঙাইগাঁৱৰ সুভাষ ৰোডৰ এটা ফাইনেন্স কোম্পানীত কাম কৰিছিল দুয়ো লম্পট যুৱকজনে নৈশ যাপনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে আক্ৰাচুৰ কাষ চাপে যুৱতীগৰাকী লম্পট যুৱকজনৰ প্ৰকৃত নাম আমিনুল ইছলাম বুলি জানিব পৰা গৈছে বঙাইগাঁৱৰ আক্ৰাচুৰ কাৰ্যালয়ত উপস্থিত হৈ সহায় বিচাৰিলে যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিলৰ সিদ্ধান্ত যুৱতীগৰাকীৰ নাম সলাই হিন্দু যুৱতীৰ সৈতে প্ৰেম কৰি এইবাৰ বিপদত পৰিছে মুছলমান যুৱক দিবলৈছো ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু যোৱা নিশাৰে পৰা আৰম্ভ হ'ল 2025 বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ প্ৰথমখন খেলতেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বৃহৎ জয় কেকেআৰৰ বিৰুদ্ধে কেকেআৰে 175 ৰানৰ লক্ষ্য বান্ধি দিছিল আৰচিবিক 30টা বলতেই অৰ্ধশতক আজৰিবলৈ সক্ষম হ'ল বিৰাট কোহলি ইডেন গাৰ্ডেনত অনুষ্ঠিত আইপিএলৰ প্ৰথমখন হাই ভল্টেজ মেটছত আৰচিবিৰ বৃহৎ জয় আৰচিবিয়ে টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল 18 সংখ্যক আইপিএলৰ প্ৰথমখন মেটছত দুৰ্দান্ত প্ৰদৰ্শন আৰচিবিৰ সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হৈছিল আইপিএলৰ প্ৰথমখন মেটছ আপুনিও জনাওক বিজয়ী দলটোক শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ সকলো ধৰণৰ সমস্যা এতিয়া পলকতেই সমাধান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আপোনাৰ যিকোনো ধৰণৰ যদি সমস্যা থাকে আপুনি কেৱল খবৰ দিয়ক চৰকাৰক চৰকাৰে আপোনাৰ সমস্যা লগে লগেই কৰিব সমাধান আপোনাৰ সকলো সমস্যা অভিযোগ ডাইৰেক্ট দিব পাৰিব হিমন্ত বিশ্ব শৰ্মাক এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যত মুঠতে চলিব নোৱাৰিব দুৰ্নীতি আপোনাৰ সকলো সমস্যাৰ ডাইৰেক্ট সমাধান কৰিব মুখ্যমন্ত্ৰীয়ে পুনে পুনে যিকোনো অভিযোগ সমস্যা চৰকাৰক অৱগত কৰিব পাৰিব আপুনি দুখীয়া দৰিদ্ৰ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব দালাল দুষ্ট চক্ৰই হিমন্ত চৰকাৰে মুকলি কৰিলে বিশেষ প্লেটফৰ্ম কানেক্ট চিফ মিনিষ্টাৰ আসাম প্লেটফৰ্ম মুকলি কৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ সকলো সমস্যা অভিযোগৰ বুজ লৈ এই প্লেটফৰ্মত সমাধান সূত্ৰ দিব চৰকাৰে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে সংযুক্ত হোৱাৰ বৃহৎ সুযোগ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ অৱগত কৰিব পাৰিব সমস্যা দুৰ্নীতি দালালি অপৰাধ সকলো ধৰণৰ সমস্যাৰ বিৰুদ্ধে একশ্যন ল'ব মুখ্যমন্ত্ৰীয়ে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইমেইল যোগেও সংযুক্ত হ'ব পাৰিব মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ সকলো ধৰণৰ সমস্যা
ডাইৰেক্ট সমাধান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি অসমত থাকিব নোৱাৰিব এজনো দালাল। কোনো এজন লোকে অসমত দুৰ্নীতি কৰিব নোৱাৰিব। দুৰ্নীতিৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰবকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যুদ্ধৰ শেহতীয়া খবৰ। যুদ্ধ বিৰোধীৰ মাজতেই ইজৰাইলক ধমক প্ৰদান লেবাননৰ। নতুনকৈ যুদ্ধ আৰম্ভ কৰাৰ সকিয়নি দিছিল ইজৰাইলক লেবাননে। তাৰ পিছতেই আক্ৰমণ। লেবাননৰ ধমকৰ পাছতেই ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণ। দক্ষিণ লেবাননত বাজি উঠিছে চাইৰেন। ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ। লেবাননৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতে ইজৰাইলৰ ভয়ংকৰ ৰকেট আক্ৰমণ। য়ামিনতো ইজৰাইলে কৰিছে ইটোৰ পিছত সিটো ডাঙৰ আক্ৰমণ। আনফালে গাজাতো ইজৰাইলী সেনাই আৰম্ভ কৰিছে নতুন যুদ্ধৰ। মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ পৰিস্থিতি। বিগত 4 দিনত উত্তৰ আৰু দক্ষিণ গাজাত 500ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু। হামাছৰ মিলিটেৰী চিফ অছামা তৱাছৰো মৃত্যু। যোৱা নিশা আকাশমাৰ্গেৰে কৰা আক্ৰমণত গাজাত মৃত্যু 5টাকৈ শিশুৰ লগতে 8জন লোক। লেবাননৰ প্ৰধানমন্ত্ৰী নৱাব ছলামৰ ধমক, ইজৰাইলে কৰা যুদ্ধৰ আৰম্ভণি আমি শেষ কৰিম। যুদ্ধ বিৰতিৰ মাজতেই ইজৰাইলক ধমক প্ৰদান লেবাননৰ। আৰু আনপিনে ইজৰাইলে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে গাজা আৰু লেবাননৰ ওপৰত। মুঠতে এতিয়া